গোৱালপাৰা জিলাৰ ৰংজলীৰ বন বিভাগৰ অন্তৰ্গত কইনাকুছি ঝাৰত যি উচ্ছেদ অভিযান বন বিভাগৰ সেই উচ্ছেদ অভিযান অব্যাহত আছে আৰু মই এই মুহূৰ্তত কইনাকুছি এখন বনাঞ্চলত আছোঁ। কইনাকুছি বনাঞ্চলৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগে এক্সকেভেটৰে যি চাহ বাগিচা অবৈধভাৱে যি অঞ্চলৰ ভূমি বেদখল কৰি একাংশ যি দুষ্কৃতিকাৰীয়ে চাহ বাগিচা গঢ়ি তুলিছিল বৃহৎ বৃহৎ আৰু সেই চাহ বাগিচা এক্সকেভেটৰে উচ্ছেদ অভিযান চলাইছে বন বিভাগে আৰু সেই দৃশ্য দেখাই গৈছোঁ। ৰংজলী বন বিভাগৰ অন্তৰ্গত কইনাকুছি বনাঞ্চলত বন বিভাগে উচ্ছেদ অভিযান চলাইছে আৰু এই উচ্ছেদ এই বনাঞ্চলত আচলতে একাংশ দুষ্কৃতিকাৰী তেওঁলোকে বনাঞ্চলৰ ভূমি বেদখল কৰি এনেদৰে বৃহৎ বৃহৎ চাহ তামোলৰ খেতি কৰিছিল আৰু এই বনাঞ্চলত বেদখল মুক্ত কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে আমি ৰংজলী কইনাকুছিৰ বনাঞ্চলত উপস্থিত আছোঁ, সংৰক্ষিত বনাঞ্চল আৰু এই বনাঞ্চলত যি বন বিভাগ সেই বন বিভাগে উচ্ছেদ চলাইছে আৰু ৰাতিপুৱাৰ পৰা উচ্ছেদ চলা পৰিলক্ষিত হৈছে এক্সকেভেটৰে আৰু সেই দৃশ্য দেখুৱাই গৈছোঁ। আৰু ৰংজলী বন বিভাগৰ যি বনবিষয়া সেই বনবিষয়াগৰাকী মোৰ সৈতে আছে। ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিম, সংৰক্ষিত বনাঞ্চলত একাংশ লোকে চাহ বাগিচা তামোল খেতি কৰিছিল, আপোনালোকে উচ্ছেদ অভিযান চলাইছে, কি ক'ব? গোৱালপাৰা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া মহোদয়ৰ নিৰ্দেশ মৰ্মে আজি মই ৰংজলী আঞ্চলিক বন কাৰ্যালয়ৰ অধীনত কন্যাকুছি সংৰক্ষিত বনাঞ্চলত প্ৰায় 30 হেক্টৰ বনভূমি বেদখল কৰি যি চাহ বাগিচা আৰু তামোল বাগিচা কৰিছিল সেই অভিযান কৰিছোঁ। আৰু এই অভিযানত মই 12খন এক্সকেভেটৰ আৰু প্ৰায় 40জন দৈনিক মজুৰি মানুহক লগাইছোঁ আৰু উচ্ছেদ অভিযান চলি আছে। এই উচ্ছেদ অভিযান পৰ্যায়ক্ৰমে আকৌ চলি থাকিব, যিহেতু গোৱালপাৰা জিলাত হাতী আৰু মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি হৈ আহিছে। এই সংক্ৰান্ততে বিশেষকৈ এই উচ্ছেদ অভিযানসমূহ চলোৱা হৈছে আৰু নেক্সট পৰ্যায়ত আমি ইয়াত বাগান কৰাৰ কাৰণে প্ৰস্তুতি চলাম। আজি কিমানমান উচ্ছেদ কৰিছে আপোনালোকে? আজি প্ৰায় 30 হেক্টৰ হ'ব। 30 হেক্টৰ হৈছে। পৰৱৰ্তী সময়ত উচ্ছেদ চলিব? পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে আমাৰ এই উচ্ছেদ অভিযান চলিয়ে থাকিব। হাতী মানুহৰ যি সংঘাত, এই সংঘাতটো মূলতঃ বেদখল। হাতী মানুহৰ সংঘাত যিহেতু গোৱালপাৰা জিলাত দিনক দিনে বৃদ্ধি আহিছে, মই কৈছোঁৱেই, ইয়াৰ আগতে কৈছোঁৱেই, যিহেতু হাতী আৰু মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি হৈছে। আচলতে ইয়াৰ মূল কাৰণ হ'ল বনাঞ্চলসমূহ কোনোবা দুষ্কৃতিকাৰীয়ে নিজৰ অধীনত লৈছে আৰু নিজাববীয়াকৈ চাহ বাগিচা তামোল বাগিচা কৰিছে। সেইকাৰণে হাতী মানুহৰ সংঘাত হোৱা বুলি মই বিবেচনা কৰিছোঁ। যিসকলে বেদখল কৰিছিল তেওঁলোকৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব? আচলতে উচ্ছেদৰ সময়ত উচ্ছেদস্থলীত যোনে বেদখল কৰিছিলে তেওঁলোকে নাহে, গতিকে ইয়াত বিচাৰি পোৱা নাযায় আৰু আমি পালে নিশ্চয় বিভাগীয়ভাৱে ব্যৱস্থা লোৱাৰ কাৰণে পদক্ষেপ ল'ম। হয়, এয়া আছিল ৰংজলী বন বিভাগৰ যি বনবিষয়া, সেই বনবিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। আচলতে আজি কইনাকুছি যি বনাঞ্চল, সেই বনাঞ্চলত প্ৰায় 30 হেক্টৰ ভূমিত একাংশ লোকে এনেদৰে বৃহৎ বৃহৎ চাহ বাগিচা গঢ়ি তুলিছিল, বনাঞ্চলৰ ভূমি বেদখল কৰি চাহ বাগিচা তামোল খেতি কৰিছিল। আৰু এই চাহ বাগিচা আৰু তামোল খেতিত দেখিবলৈ পোৱা গৈছে ৰংজলী বন বিভাগে অৰ্থাৎ গোৱালপাৰা বন বিভাগে তেওঁলোকে উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে। আৰু এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি আমাক জানিবলৈ দিছে, কিয়নো যি হাতী মানুহৰ সংঘাত গোৱালপাৰাত দিনক দিনে বৃদ্ধি পাইছে। এই হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ মূলতঃ হৈছে সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল, আৰু এই বেদখল মুক্ত কৰাৰ কাৰণে এনেদৰে দেখিবলৈ পোৱা গৈছে যে বন বিভাগে উচ্ছেদ অভিযান চলাইছে। চাহ বাগিচা আৰু তামোল খেতিৰ যি ভূমি, সেই ভূমি এনেদৰে এক্সকেভেটৰে তেওঁলোকে উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।